এই মুহূৰ্তত জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। পদত্যাগ কৰক গৌৰৱ গগৈ, স্বীকাৰ কৰক পৰাজয় আৰু নৈতিক পৰাজয় স্বীকাৰ কৰি পদত্যাগ কৰিব লাগিছিল গৌৰৱ গগৈ। আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে পীযুষ হাজৰিকাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। নৈতিক পৰাজয় স্বীকাৰ কৰি পদত্যাগ কৰিব লাগিছিল গৌৰৱ গগৈয়ে আৰু নিজৰ দিনৰ বেয়া ফলাফলক লৈ পদত্যাগ পত্ৰ দাখিল কৰিব লাগিছিল, কিন্তু তেনে নকৰি কংগ্ৰেছ দলকে খামুচি ধৰি বহি থাকিল গৌৰৱ গগৈয়ে আৰু নৈতিকভাৱে দায়ী বুলি হাইকমাণ্ডলৈ প্ৰেৰণ কৰিব লাগিছিল এখন পদত্যাগ পত্ৰ। আৰু কিহৰ তাৰণাত গৌৰৱ গগৈয়ে সভাপতি পদ খামুচিত ধৰি আছে মই নাজানো বুলি এতিয়া মন্তব্য কৰিছে পীযুষ হাজৰিকাই। আৰু গৌৰৱ গগৈ থকালৈকে অসমৰ মানুহে কংগ্ৰেছক কেতিয়াও ভোট নিদিয়ে আৰু বিজেপি দলৰ সদস্য হিচাপে মই গৌৰৱ গগৈ থকাটোকে বিচাৰোঁ বুলি এতিয়া মন্তব্য কৰিছে পীযুষ হাজৰিকাই। আৰু ইমান বেয়াকৈ হাৰিলে আগৰ সভাপতিয়ে পদত্যাগ পত্ৰ দিছিল, কিন্তু গৌৰৱ গগৈয়ে তেনে নকৰি কংগ্ৰেছ দলৰ সভাপতি পদকে খামুচি ধৰি বহি থাকিল আৰু অসমত খৰাভাৱে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে পদত্যাগ পত্ৰ দাখিল কৰিছিল আৰু তেওঁ পদত্যাগ কৰিছিল। আৰু গৌৰৱ গগৈৰ পদত্যাগক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ এইবাৰ বিস্ফোৰক মন্তব্য শুনিবলৈ পোৱা গৈছে। নৈতিক পৰাজয় স্বীকাৰ কৰি পদত্যাগ কৰিব লাগিছিল গৌৰৱ গগৈ। আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ যি ফলাফল সেয়া কংগ্ৰেছৰ বাবে খুবেই এটা বেয়া ফলাফল আছিল আৰু প্ৰথমবাৰৰ বাবে কংগ্ৰেছে এনে ফলাফল দেখুৱাইছে, কিন্তু গৌৰৱ গগৈয়ে নিজৰ নৈতিক পৰাজয় স্বীকাৰ কৰি দলৰ পৰা অৰ্থাৎ পদৰ পৰা পদত্যাগ কৰিব লাগিছিল বুলি এতিয়া মন্তব্য কৰিছে পীযুষ হাজৰিকাই। আৰু নিজৰ দিনৰ বেয়া ফলাফলক লৈ পদত্যাগ পত্ৰ দাখিল কৰিব লাগিছিল আৰু নৈতিকভাৱে দায়ী বুলি হাইকমাণ্ডলৈ এখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব লাগিছিল গৌৰৱ গগৈ, কিন্তু তেনে নকৰি গৌৰৱ গগৈয়ে সভাপতি পদকে খামুচি ধৰি বহি থাকিল। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অবৈধ বাংলাদেশীক লৈ এইবাৰ কঠোৰ হৈ পৰিছে বিজয় থালাপতি চৰকাৰ। 50জনকৈ বাংলাদেশীক এই মুহূৰ্তত আটক কৰিছে বিজয় থালাপতি চৰকাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে বিজয় থালাপতি। কাটাতাৰ পাৰ হৈ অহা 50জন লোকক আটক কৰিছে তামিলনাডুত। নিৰাপত্তাৰক্ষীৰ চোকা নজৰৰ মাজতেই আটক কৰা হৈছে 50জনকৈ বাংলাদেশীক আৰু ইতিমধ্যে তামিলনাডুৰ পৰা পশ্চিমবংগলৈ পঠিয়াই দিয়া হৈছে 50জনকৈ বাংলাদেশীক। আৰু পশ্চিমবংগৰ হৰিদাসপুৰ সীমান্তত BSFৰ হাতত তুলি দিয়া হ'ল আটাইকেইটাকে আৰু কাঢ়া নিৰাপত্তাৰে ব্ৰিটেইনৰ বিশেষ কোচত লৈ অনা হৈছিল বংগলৈ। আৰু এইসকল সন্দেহজনক নাগৰিকৰ ভিতৰত আছে 44জন পুৰুষ আৰু 6গৰাকী মহিলা বুলি জানিব পৰা গৈছে। আৰু অবৈধ বাংলাদেশীক লৈ এইবাৰ পুনৰ বিজয় থালাপতি চৰকাৰৰ একশ্যন আৰু দেশজুৰি তীব্ৰ চৰ্চা আৰম্ভ হৈছে। আৰু এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে বিজয় থালাপতি চৰকাৰ। কাটাতাৰ পাৰ হৈ অহা 50জনকৈ লোকক এই মুহূৰ্তত আটক কৰিছে তামিলনাডু। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ষ্টেডিয়ামৰ ছাদ বন্ধ কৰক নহ'লে অন্যথা শেষ হ'ব জীৱন। আৰু এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৃত্যুৰ ভাবুকি দিয়াৰ খবৰ আহি পৰিছে। মৃত্যুৰ বাবে অষ্ট্ৰেলিয়ালৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এনেদৰে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৃত্যুৰ ভাবুকি দিয়া হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন শেষ কৰি দিয়াৰ ভাবুকি দিয়া হৈছে। আৰু মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ছ'চিয়েল মিডিয়াত ভাবুকি ভৰা পোষ্ট দেখিবলৈ পোৱা গৈছে। আৰু আবু মুস্তাফা নামৰ এটা ফেচবুক একাউণ্টৰ পৰা এই ভাবুকিৰ তথ্যৰ খবৰ আহি পৰিছে। আৰু অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ তথ্যমতে মৃত্যুৰ ভাবুকি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। আৰু মৃত্যুৰ বাবে অষ্ট্ৰেলিয়ালৈ আহি আছে বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এনেদৰে এতিয়া এই বিশেষ পোষ্টত উল্লেখ কৰা হৈছে। ষ্টেডিয়ামৰ ছাদ বন্ধ কৰক অন্যথা শেষ হ'ব জীৱন। আৰু আবু মুস্তাফা নামৰ ফেচবুক একাউণ্টত উল্লেখ কৰা হৈছে এই বিশেষ কথা। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে তদন্তকাৰীৰ দলে। আৰু 9 জুলাইত মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অনুষ্ঠিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন শেষ কৰি দিয়াৰ ভাবুকি ভৰা পোষ্ট এই মুহূৰ্তত পোহৰলৈ আহিছে। মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ছ'চিয়েল মিডিয়াত ভাবুকি ভৰা পোষ্ট দেখিবলৈ পোৱা গৈছে। আৰু আবু মুস্তাফা নামৰ এটা ফেচবুক একাউণ্টৰ পৰা এই কথা অৰ্থাৎ এই বিশেষ পোষ্ট দেখিবলৈ পোৱা গৈছে।
জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ পুজবেকৰ মাজতে লাখ লাখ বাংলাদেশী আহিব ভাৰতলৈ আৰু লাখ লাখ বাংলাদেশী নাগৰিক আহিব ভাৰতলৈ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এইবাৰ লাখ লাখ বাংলাদেশী নাগৰিক আহিব ভাৰতলৈ বাংলাদেশী পুজবেক অভিযানৰ মাজতে আহিল এই বিশেষ খবৰ প্ৰায় 2 বছৰৰ পিছত পৰ্যটন ভিসা লৈ বাংলাদেশী আহিব ভাৰতলৈ আৰু বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিসা দিয়াৰ ব্যৱস্থা কৰিছে ভাৰতে বাংলাদেশৰ ভাৰতীয় ভিসা কেন্দ্ৰসমূহত এতিয়া হাজাৰ হাজাৰ বাংলাদেশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এদিনতে 1.5 লাখৰো অধিক বাংলাদেশী আবেদন কৰিছে ভিসাৰ অৰ্থাৎ ভাৰত ভ্ৰমণ কৰিব বাংলাদেশৰ পৰ্যটকে আৰু 28 জুনৰ পৰা বাংলাদেশৰ 5 ভাৰতীয় ভিসা কেন্দ্ৰ চলিছে এতিয়া আবেদন প্ৰক্ৰিয়া আৰু 29 জুনৰ পৰা আৰম্ভ হৈছে ভিসা আবেদন পত্ৰৰ দাখিলৰ প্ৰক্ৰিয়া আৰু ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কৰ আইভাক চেণ্টাৰত আবেদনকাৰীৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ৰাজশ্বাহী চট্টগ্ৰাম সিলেট আৰু খুলনাৰ ভিসা কেন্দ্ৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ লাখে লাখে বাংলাদেশী নাগৰিক আহিব ভাৰতলৈ আৰু বাংলাদেশী পুজবেক অভিযানৰ মাজতেই আহিল এই বিশেষ খবৰ প্ৰায় 2 বছৰৰ পিছত পৰ্যটন ভিসা লৈ বাংলাদেশী আহিব ভাৰতলৈ আৰু বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিসা দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া ভাৰতে আৰু বাংলাদেশৰ ভাৰতীয় ভিসা কেন্দ্ৰসমূহত হাজাৰ হাজাৰ বাংলাদেশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ OBCৰ সংৰক্ষণ নাপাব মুছলমানে ৭৭টা মুছলমান সম্প্ৰদায়ক OBC তালিকাৰ পৰা বাদ দিয়া হৈছে আৰু বিজেপি চৰকাৰৰ এনে ঐতিহাসিক ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তৰ খবৰ জনাইছোঁ এইবাৰ পশ্চিমবংগত শুভেন্দু অধিকাৰীৰ চৰকাৰে এনে অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ ৭৭টা মুছলমান সম্প্ৰদায়ক OBCৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে গৃহীত হ'ল বিজেপি চৰকাৰে উত্থাপন কৰা নতুন বিধেয়ক পশ্চিমবংগত সংৰক্ষণৰ পৰিমাণ হ্ৰাস কৰিছে বিজেপি চৰকাৰে আৰু ৰাজ্যখনৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ আইনত ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে 2024 চনৰ মে মাহত কলকাতা উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ ভিত্তিত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যখনৰ OBC তালিকাৰ পৰা ৭৭টা মুছলমান সম্প্ৰদায়ক আনুষ্ঠানিকভাৱে কৰ্তন কৰা হৈছে আৰু বংগত OBCৰ বাবে থকা সংৰক্ষণৰ পৰিমাণ 10ৰ পৰা 7% হ্ৰাস কৰা হৈছে ইফালে আগষ্টৰ পৰা বংগত UCC কাৰ্যকৰী হ'ব বুলিও ঘোষণা কৰিছে শুভেন্দু অধিকাৰী চৰকাৰে আৰু ৭৭টা মুছলমান সম্প্ৰদায়ক OBC তালিকাৰ পৰা কৰ্তন কৰাৰ খবৰ আহিছে বংগৰ পৰা আৰু গৃহীত হ'ল বিজেপি চৰকাৰে উত্থাপন কৰা এখন নতুন বিধেয়ক আৰু পশ্চিমবংগত সংৰক্ষণৰ পৰিমাণ হ্ৰাস কৰিছে এইবাৰ বিজেপিৰ শুভেন্দু অধিকাৰী চৰকাৰে ৰাজ্যখনৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ আইনত ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু 2024 মে মাহত কলকাতা উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ ভিত্তিত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিমবংগ চৰকাৰে